जिंदाबाद जय भारत जिंदाबाद 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 जय भारत जिंदाबाद 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 जय भारत जिंदाबाद 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 जॉनी किरण नायक जिंदाबाद 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 जॉनी किरण नायक जिंदाबाद 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 जॉनी किरण नायक जिंदाबाद 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 जय भारत जिंदाबाद 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 जय भारत जिंदाबाद ভাৰত পাৰ্টিৰ সমূহ বিষয়ৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি এই যিটো প্লেটফৰ্ম প্ৰথমে জন্মদাতা যিহেতু শ্বহীদ প্ৰদীপ নাথ ডাঙৰীয়া আমাৰ মাজত নাই, তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু লগতে আমাৰ যিসকল ৰাইজ, আমাৰ তিনিচুকীয়াবাসী ৰাইজ আৰু দলৰ কাৰ্যকৰ্তাসকল মোৰ ওপৰত যি আস্থা ভৰসা লৈ মোক যি টিকেট প্ৰদান কৰিলে, তাৰ বাবে মই মোৰ দলৰ সকলো বিষয়ববীয়া, মোৰ বন্ধুবৰ্গ, মোৰ আৰ্চাৰ বিষয়ববীয়া, আচাৰ বিষয়ববীয়া বন্ধুসকল, মোৰ জনগোষ্ঠীৰ সকলো জনগোষ্ঠীৰ বিষয়ববীয়াসকল, সতীৰ্থসকল, সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু তেওঁলোক ভাবিছে যে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ মানুহৰ লগতে দুখীয়া শ্ৰেণীৰ ৰাইজৰ কাৰণে কাম কৰিব বুলি, দুখীয়া শ্ৰেণীৰ ৰাইজক চাব বুলি যি আস্থা ভৰসা মোৰ ওপৰত দিছে, সেই আস্থা ভৰসা সদায় ৰাইজৰ লগত থাকিব। মোৰ সদায় প্ৰচেষ্টা থাকিব ৰাইজৰ কাৰণে কাম কৰি যাম, যিমান পাৰিম একদম নিস্বাৰ্থে সমাজৰ কাৰণে, প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি যাম। তাৰে বাবে যি আস্থা ভৰসা দিছে, সেই গোটেই জীৱনত যাতে মই সেইটো চিৰকৃতজ্ঞ হৈ থাকিম, ঋণী হৈ থাকিম আৰু আশা ৰাখিম যে নিস্বাৰ্থভাৱে সমষ্টিবাসীৰ ৰাইজৰ কাম কৰি যাম, তাকে কামনা কৰিছোঁ। আৰু ইয়াত উপস্থিত যিহেতু আমাৰ বৃহত্তৰ যি তিনিচুকীয়াবাসী অঞ্চলত, তিনিচুকীয়া সমষ্টিৰ অঞ্চলৰ যিমান চাহ বাগিচা আশে পাশে অঞ্চলৰ যিসকল বন্ধুবৰ্গ ওলাই আহিছে, সকলো বন্ধুবৰ্গক, মোৰ সমৰ্থকসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰবাৰ জয় ভাৰত পাৰ্টিৰ সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনবিলাকত যাতে আমাৰ প্ৰত্যেকটা শ্ৰেণীৰ, প্ৰত্যেকটা জনগোষ্ঠীৰ ভাষা ভাষী লোকে যাতে মোক সহায় সহযোগিতা কামনা কৰিছোঁ, তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ। ইমানে কৈছোঁ, ধন্যবাদ। জনী কিरण नायक जिंदाबाद 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 जनी किरण नायक जिंदाबाद 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 আপুনি এটা বিশেষ ৰাজনীতি দলৰ লগত জড়িত হৈ আছিলে, আপুনি জয় ভাৰত পাৰ্টি যদি বিজয় হোৱাৰ পিছত আকৌ আপুনি বেলেগ এইটো পাৰ্টিলৈ ঘূৰি যাব নেকি? কি ক'ব বিচাৰে দলটোক লৈ? নাই, এইটো কেতিয়াও হ'ব নোৱাৰে, নাযাওঁ। যিহেতু মোক ইমান আস্থাৰ ভৰসা যিসকল ৰাইজে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে, তেওঁলোকৰ বিশ্বাস আছে, ভৰসা আছে, এইখিনি কেতিয়া মই কৰিব নোৱাৰোঁ। ইয়াতে আপোনালোকৰ মাধ্যমেৰে কৈ গৈছোঁ, যিহেতু মই জয় ভাৰত পাৰ্টিৰ মোৰ এটা পৰিচয়। এতিয়া বৰ্তমান বিজেপি আছিলোঁ, কিন্তু বিজেপি ত্যাগ কৰি মই বৰ্তমান তেওঁলোকৰ ইমান গধুৰ দায়িত্বত এটা পদবী দিয়া যি প্ৰচেষ্টা, তেওঁলোক যি সাহস দিছে মোক, সেইখিনি কেতিয়াও হ'ব নোৱাৰে। মই হাৰিম বা জিকিম, মই জয় ভাৰত जिंदाबाद